তেতিয়া মানে এইখন আপোনাৰ বৃন্দাবনৰ নিচিনা হ'ল আৰু না গয়াকাশী বৃন্দাবন হ'ল হয় আৰু এটা শিৱলিংগৰ কাৰণে নহ'ল আৰু বৰ্তমান গাইছ বিদ্যা গাইছ মানে মাথা গৰম বেলেগ হৈ গৈছে মোৰ মানে কি চালিয়া মানে মানুহ যিহেতু পূজা কৰি আছে ইয়াতে বেলেগকৈ আহিছে না ইয়াতে কিবা শিলত কিবা চিন আছে মানে হেল্ল' গাইজ ৱেলকাম বেক আৱাৰ নিউ ভিডিঅ' আপোনালোক মানে গম পাই গৈছে এইটো কৈছে পূৰা পূৰা ফিট আৰু সেইটো যাব গুড্ডুটা মানে যাই আছে কিবা আনবৰ কাৰণে যাই আছে আজি আমি মানে যাম মানে গোৱালপাৰা এই আপোনাৰ চৰি দেই সূৰ্য পাহাৰ সেই সূৰ্য পাহাৰ যাম তাতে বহুত মানে কিবা আপোনাৰ জাগিৰটো মানে মূৰ্তি চুৰ্তি আছে শিৱ বাবাৰ মানে মূৰ্তি আছে পাহাৰ এখন আছে আপোনাৰ পাহাৰ মানে এখন নাই তাতে বহুতকেইটা পাহাৰ আছে আৰু ভাল লগা ঠাই তাতে যাম তাতে অকণমান মানে ভিউ চিউ দেখাম আৰু আপোনালোকৰ ফালে কালি ৰাতি বৰষুণ দিছে নে কমেণ্ট কৰিব আমাৰ ফালেতো বৈদ্য বৰষুণ মানে বেলেগ বৰষুণ মানে গোৱালপাৰাতো বৰষুণ দিছে আমি য'ত থাকোঁ মঙলদৈ তাতে বৰষুণ কালি ৰাতিটো পুৰা বৰষুণ আমি ভাবাই নাই আজি যাব পাৰিম বুলি কিন্তু বঢ়িয়া ৰ'দ ওলাইছে কিন্তু একদম মানে পুৰা ফ্ৰী বতৰ মানে বঢ়িয়া বতৰ দিছে এতিয়া মানে মানে এতিয়া মানে ওলাম আৰু আৰম্ভ হৈ গ'লো আজি যি হ'ব মানে চব মানে ভিডিঅ'ত মানে উঠি যাব চব ভিডিঅ'ত পাই যাব চ' মানে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি পিপিলিত মানে উঠিলোঁ এই গুডুদা হাঁহি আছে লাষ্ট পাইছে এতিয়া মানে এইখিনিৰ পৰা আমি পিপিলিত মানে উঠিছোঁ ডাইৰেক্ট পূৰা আপোনাৰ মানে সূৰ্য পাহাৰলৈকে যাওঁ মানে এৰি দিব আৰু তাত যাই নাখায় আৰু মাজে মাজে দেখাম বাৰু মানে ক্লিপবোৰ এই আপোনাৰ এইটো আমাৰ CRP কেম্প হয় এইটো চাব পাৰে আপোনাৰ CRP কেম্পটো বহুত ডাঙৰ আছে গাইজ ইফালেতো আৰু আছে ইফালে আৰু আছে লেংৰা বাজাৰ এইটো গোৱালপাৰা টাউন হয় মেইন টাউন হয় আৰু এইটো আপোনাৰ লেংৰা বাজাৰ হয় বহুত ডাঙৰ টাউন হয় এইটো টাউনটো বহুত ডাঙৰ টাউন গাইজ লেংৰা বজাৰ এইটো ভাল এইটো যোনটো লাইন আছে এইটো লাইনতে আপোনাৰ চব আছে ডিষ্ট্ৰিক্ট আছে পুলিচ থানা আছে আৰ্মি কেম্প আছে যি লাগে আৰু হস্পিটেল আছে চব আছে এটা লাইনতে আছে মানে সেইটোৱে ভাল আৰু বনাবলৈ আছে ঈদৰ বজাৰ কৰিব পাৰিব ইয়াক আজি এটা ঈদৰ কাৰণে এটা টুপি কিনি দিওঁ লাগব নাই ভাই ভাই নালাগে কিয়া নালাগে মানে চাব পাৰে কি চালে জেগাৰ মাজে মাজে আহিছোঁ আপোনাক কিমান ভিডিঅ' কৰি দেখাওঁ আপোনাৰ লগত যিমান ৰবৰ বাগান এইবিলাক এইটো শাল গাছ তাতে আপোনাৰ কি ধুনীয়া এটা মন্দিৰ আছে চাব পাৰে কালী মন্দিৰ হয় এইটো মানে কিমান ভিডিঅ' কৰিম মানে আপোনাৰ মোবাইলৰ স্পেচ ভৰ্তি হৈ গৈছে কি ধুনীয়া ধুনীয়া জেগা মানে আহিবলৈ মজা লাগছে না ভাই বঢ়িয়া লাগিছে আৰু মানে পুৰা মানে ফ্ৰী জেগা একদম গোৱালপাৰা হেভি জেগা মানে কি ক'ব আপোনাৰ ইফালেও পাহাৰ ইফালেও পাহাৰ মানে পাহাৰৰ মাজত এই ৰাস্তাটো আপোনাৰ কেনেকুৱা এটা ফিলিং আহিব লাগিব হে মজা ফিলিং আহি আছে আৰু ৰাস্তাটো বেলেগ ফিনফিনীয়া ৰাস্তা মানে বঢ়িয়া ৰাস্তা আৰু লবৰ বাগানো দেখা পাইছিলোঁ না আমি পাহাৰৰ সেইটোকে সেইটো ভিডিঅ' কৰা নহ'ল বাৰু মানে আমাৰ চাই আগতে গুচি গ'ল বঢ়িয়া জেগা বঢ়িয়া আমাৰ ভাল লাগিছে এইটো চাব পাৰে আপোনাৰ এইটো কিবা বনৰ অঞ্চল হয় এইটো চাব পাৰে বন উদ্যান দুবালপাৰা হয় ইয়াতে আপোনাৰ কিবা বনাঞ্চল হয় এইটো গম নাপাওঁ বাৰু ভালকৈ পঢ়া নহ'ল ফৰেষ্ট অফিচ এইটো অঁ বৰ ধুনীয়া মানে বঢ়িয়া লাগিছে আপোনাৰ সূৰ্য পাহাৰ কাৰণে ইয়াৰ পৰা দেখা যায় আছে এইখন আপোনাৰ এইখনে গুৱাহাটী আমি এতিয়া বৰ্তমান তাতে যাই আছোঁ সূৰ্য পাহাৰতে যাই আছোঁ ভাল লাগিব বেষ্ট ফিলিং লাগছে গাইছ মজা লাগছে মজা খৰচা হ'ব পাৰে চালি A few moments later. এইফালে এইটো সোমাই আহিছোঁ সেইটো ৰাস্তা ইফালে আপোনাৰ মেইন গেটখন হ'ল আপোনাৰ ইফালে এইখন সূৰ্য পাহাৰ সেইখন পাহাৰখন আপোনাৰ ইফালে আপুনি যাব লাগিব ইফালে আমি যাব লাগিব এতিয়া বৰ্তমান এনেকৈ চাইনবোৰ্ড এখন আছে পঢ়ি চাব পাৰে কি লেখা আছে আপোনালোকে মই দেখাই দিছোঁ বাৰু এতিয়া আমি ভিতৰত এণ্ট্ৰি কৰিম আৰু বৰ ধুনীয়াকৈ এইটো কি হয় আপোনাৰ সূৰ্য পাহাৰ মানে আপোনাৰ আমি কমচে কম 10 বছৰমান হ'ব 10 বছৰ নহ'লে আপোনাৰ 7-8 বছৰমান আৰামছে হৈছে মানে আমি স্কুলৰ পৰা আহিছিলোঁ
স্কুলৰ পৰা আমাক লৈ আহিছিল মানে পিকনিকৰ কাৰণে এটা লৈ আহিছিল সূৰ্য পাহাৰ গোৱালপাৰা। তাৰপিছত আজি আহিছোঁ, ইমান দিন অহা নাছিলোঁ, ইমান বছৰে হ'ল অহা নাই। এতিয়া আজি ফাৰ্ষ্ট টাইম তেতিয়াৰ পৰা আজি ফাৰ্ষ্ট টাইম আহিলোঁ। এতিয়া মানে ভাল লাগি আছে জেগাখিনি, বহুত পৰিষ্কাৰ। চাইডে চাইডে চাব পাৰে কিন্তু শুকান পাত পৰি আছে, যদিও মানে আপোনাৰ শিখৰৰ পিক সেইবিলাক সিমান নাই, মানে বহুত ধুনীয়া পৰিষ্কাৰ হৈছে জেগাখিনি, ভাল লাগিছে। ইফালে এখন মঞ্চ আছে, চাব পাৰে কিবা মঞ্চ আছে, সেইখন আপোনাৰ পথাৰ হয়, বহুত ধুনীয়া পথাৰ হয় সেইখন, চাব পাৰে কি ধুনীয়া। এতিয়া আমি ভিতৰত গেটত এণ্ট্ৰি ল'ম বাৰু, সেইখন গেট হয়। এতিয়া বিতুপনা দেই তাতে আছে, যাই লওঁ, পানী এটা লৈছে, পানীটো খাওঁ, তাতে আপোনালোকৰ ভিতৰত লগ পাই আছোঁ। মানে বহুত ধুনীয়া জেগা হয়, ভাল লাগিছে, বিৰাট মজা লাগিছে। আৰু লগ পাম, ভালকৈ দেখাই আছোঁ আপোনালোকক, এইটো বঢ়িয়া ভিডিঅ' হ'ব মানে। এতিয়া আমি বৰ্তমান এতিয়া গেটখনৰ সন্মুখত আহি পালোঁ। এতিয়া চাব পাৰে এইবিলাক গোটেইবিলাক আপোনাৰ পাহাৰ, পেলৰ পাহাৰ, এইখন সূৰ্য পাহাৰ হয়, সেইকাৰণে গেট হয় মানে মেইনলি। আৰু ইয়াৰে কিবা এটা ৰহস্য আছে বাৰু, আপোনালোকক কৈ আছোঁ, কৈ দে ভাই অলপ। তেতিয়া থুলমূলকৈ কৈ দি, যাতে ভিতৰত আমি গম পাওঁ আৰু কি হৈ আছে কি হোৱা নাই। তই এইফালে চা, 9,999টা শিৱলিংগ আছে। আৰু এইখিনি আপোনাৰ মানে 3টা ধৰ্ম মানে একেলগে আছে। মানে আপোনাৰ ইয়াতে মেইনলি 9,999টা শিৱলিংগ আছে। আৰু যদি এটা শিৱলিংগ হ'ল হয়, তেতিয়া মানে এইখন আপোনাৰ বৃন্দাবনৰ নিচিনা হ'ল আৰু না, গয়াকাশী বৃন্দাবন হ'ল হয়। আৰু এটা শিৱলিংগৰ কাৰণে নহ'ল আৰু বৰ্তমান, কিন্তু আৰু এটা শিৱলিংগ থাকিলে হৈ গ'ল হয়। আৰু ইয়াতে 3টা ধৰ্ম মানে ইয়াতে হেৰি হয় আৰু মানে কি ধৰ্ম আছিল? জৈন ধৰ্ম, বুদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্ম, সনাতন ধৰ্ম। আৰু ইয়াতে মানে একেলগে মন্দিৰকেইটা আছে, ইয়াৰ ভিতৰত আছে। আৰু আপোনালোকক আমি দেখাম আৰু গোটেইকেইটা মন্দিৰে দেখাম, যিহেতু এণ্ট্ৰি কৰিছোঁহে ফাৰ্ষ্ট, ক'ত কি আছে আমি চাই লওঁ, তাতে আপোনালোকক দেখাম। আৰু এটা চাংঘৰ আছে বোলে ক'ৰবাত, তাতে মই মাত্ৰ বেনাৰ এখন চালোঁ, চাংঘৰ আছে। কি কওঁ নহয়, চাংঘৰটো বেলেগ নহয়, নাকাটে, মই গম নাপাওঁ, নাকাটে। নাকাটে গাইছ, মানে পুৰা গাড়ী চাড়ী আহিলেহে ল'ব। আৰু গাইছ কমেণ্ট কৰিব কোন কোন সূৰ্য পাহাৰত মানে আহি পাইছে। এতিয়া চাওকচোন আপোনালোকে এইবিলাক ভিউচবিলাক চাওক অলপ। আৰু আমি কি ক'ত কি আছে চাই লওঁ, তাতে আপোনালোকক লগ পাই আছোঁ। কাৰণ আমি আগতে নিজে গম পাওঁ, তাৰপিছতে আপোনালোকক ভুল দিলে জিলাটো বেয়া হ'ব না, কাৰণ আমি আগতে গম পাই লওঁ যিখিনি মানে ডিটেইলছ পাইছিলোঁ আপোনালোকক কৈ দিলোঁ মানে আমাক গুৰুদাই কৈ দিছে। গুডুদাক মানে ক'ব দিলোঁ, গুডুদা আমাৰ লাষ্ট কৰে, গুৰুদাই মেইনলি লাষ্ট কৰে। এইখিনি গুডুদা মানে যি কৈছিল, কিন্তু গুৰুদাই ভাল বহুত কথা জানে কিন্তু দেই, আমাৰ গুৰুদাই কৈ আহি আছে, তেওঁ জেগাবিলাক দেখাই দিছে, জানে কিন্তু বহুত কথা জানে, কিন্তু লাষ্ট কৰে গুৰুদাই মেইনলি। লাষ্ট নকৰিলে বুঢ়ে হ'ল হয়। গুডুদা পাৰ হয় এখন না, পাৰ হয় এখন। কি ক'ব ওলাইছিলোঁ ক? পুৰা মানে এইটো যিহেতু পুৰা যাই কিন্তু বহুত চাফা বঢ়িয়া, মই তেতিয়া কৈছোঁ বহুত চাফা সুন্দৰ পৰিচালনা ডেইলি মানুহ আহে এইখিনিত। আৰু এইখিনিত মানে চাব লগা জেগা, ভিউটো চাওকচোন, কি বঢ়িয়া ভিউ, মানে ধুনীয়া জেগা, গোটেই মানে গছ গছনি চাইডত পাৰ্ক, বঢ়িয়া বঢ়িয়া লাগছে। আহি আগত যাক লগ পাই আছোঁ ব্লক চাব পাৰে। এইডাল কি গছ হয়, পূৰা প্ৰকাণ্ড গছ হয়, প্ৰকাণ্ড মানে কি মস্ত গছ। আপোনালোকে কমেণ্ট কৰিবচোন গছডাল কি গছ হয়, মানে আমি নিজে ধৰিব পৰা নাই গছডাল কি হয়, সেইকাৰণে আপোনালোকক কৈছোঁ, যদি জানে কমেণ্ট কৰিব। বহুত বিশাল গছডাল, মানে আপোনালোকে কমেণ্ট কৰিব কি গছ হয়। মোৰ মতে বটগছ কি জানি, নহ'বও পাৰে, আপোনালোকে কমেণ্ট কৰিব। তাতে এইটো মন্দিৰ সূৰ্য মন্দিৰ, সেইটো সূৰ্য মন্দিৰ নে? সূৰ্যৰ আপোনাৰ মূৰ্তি আছে তাতে, মানে মাটিৰ পৰা ওলাইছে বোলে এই পাথৰটো। আপোনালোকক দেখাম বাৰু, ওচৰত যাই দেখাই আছোঁ। পূৰা পাহাৰ আৰু দোকান চোকান আছে, এইবিলাক দোকান চোকান আছে ভিতৰত, হোটেল চোটেল আছে। বহুত ডাঙৰ জেগা দেই, বহুত ডাঙৰ জেগা। দেখাই আছোঁ বোলক, ওচৰত যাই পেলাই দেখাই আছোঁ আপোনালোকক। কাৰণ আপোনালোকে চাব পাৰে বাৰু, ভালকৈ স্পষ্ট নহয় আখৰবিলাক, বহুত মানে হেৰি হয়, আগৰে লিখা, আমি নিজে হিন্দী অসমীয়া ইংলিছত লিখা আছে, আমি নিজে গম পোৱা নাই বাৰু। হ'লেও আপোনালোকে যদি মনিব পাৰে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, মই দেখাই দি আছোঁ আপোনালোকক বহুত ধুনীয়াকৈ, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। আৰু এইটো আপোনাৰ মেপ হয়, মানে সূৰ্য পাহাৰৰ মেপ হয়, ক'ত কি আছে চব লেখা আছে ইয়াতে, চব লেখা আছে, মন্দিৰ চন্দিৰ চব লেখা আছে, চাই ল'ব পাৰে।
আপোনাৰ এইটো জিৰণি কোঠা হয়, চাব পাৰে জিৰণি চৰা। অঁ আপোনাৰ এইটো শিৱ মন্দিৰ হয়। ইফালে যাওঁ আমি, সূৰ্য মন্দিৰ আছে এইফালে। আমি বৰ্তমান ইফালে আহিছোঁ। কি এইটো হ'ল জিৰণি কোঠা, আপোনাৰ যাত্ৰীবিলাকে আহে। আৰু এইখিনি এইটো আপোনাৰ ৰজা দিনত শুৱনি গৃহ হয়। এটা ৰজাই গা ধুইছিল যেন না। অঁ ৰজাই গা ধুইছিল। আৰু এইটো ওপৰত চাব পাৰে, এইটো মানে শিৱ মন্দিৰ হয়। অঁ হনুমান মন্দিৰ, চৰি এইটো হনুমান মন্দিৰ হয় ওপৰত। যজ্ঞ বিষ্ণু যজ্ঞ হয়। আৰু গছবিলাক বিৰাট প্ৰকাণ্ড গছ হে। আৰু এইখিনি আপোনাৰ কিবা কৰে, কিবা পিকনিকো খাব আহে। পিকনিকটো আমি খাব আহিছিলোঁ না। স্কুলৰ পৰা আহে এনেকুৱা আৰু। বঢ়িয়া জেগাখিনি, মানে চাই আপোনাৰ শেষ কৰিব নোৱাৰা। মানে য'ত যাব সেইখিনিয়ে ভাল লাগে আপোনাৰ। বঢ়িয়া মানে জেগাখিনি। গছৰ ওপৰত গছ গছডাল চাওক চাব পাৰে। আকাশী গংগা, এই গংগা আছে ইয়াতে। বিষ্ণু মা আকাশী গংগা হয় ইয়াতে। ক'ৰ পৰা পানীটো আহিছে গম নাপাই পেলাই। কি 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 যোৱা অঁ হয়তো পাথৰ বুলি চেপি ধৰো। কি ক অঁ হয়তো এবাৰ শুদ্ধ মন হ'ব লাগিব, মানে পাথৰ থাকে মানে দুফালেদি অঁ মাজেদি ৰাস্তা আছে। অঁ সৰু সৰু ৰাস্তাটো যদি তোৰ যদি বেয়া মন যদি থাকে, কিবা বেয়া যদি থাকে, অঁ পাথৰ চেপি ধৰো কি ক ডাইৰেক্ট শ্বহীদ পাম। এনেতো আহিবলৈ কেনেকুৱা লাগছে? বঢ়িয়া লাগছে একদম। তই মানুহ আগে আগে যাই থাকা দেখোন। মই ভিডিঅ' কৰি আছোঁ, কবি অলপ। বঢ়িয়া জেগা গাইছ, বঢ়িয়া জেগা একদম। সূৰ্য পাহাৰ যোনজনে আহিছে কমেণ্ট কৰিব কেনেকুৱা লাগে জেগাটো। সেইটোৱে চাব পাৰে গাইছ, কি চালিয়া পাহাৰ। ভাই চাহাব গাইছ চাব পাৰে আপোনালোকে কি শিল হয়। বিনম্ৰ অনুৰোধ কৰিছে মানে কি কিবা তাতে লিখা আছে, মানে কি কি কৰিব লাগিব তাতে গেলে ৰিস্কবোৰ মানে লিখা আছে আৰু। গাইছ বিদ্যা গাইছ, মানে মাথা গৰম বেলেগ হৈ গৈছে মোৰ। মানে কি চালিয়া। অদ্ভুত লাগিছে গাইছ, চাই কেনে আপোনালোকে এইটো কেমেৰাত কি জানি ধৰিব পৰা নাই দেই ভালকে। আমি মানে অৰিজিনেলি দেখা পাই আছোতো। এখন আপুনি পঢ়ি লওক। হিন্দু বা হিন্দু মূলৰ ভক্তৰ বাহিৰে মন্দিৰৰ চৌহদত অন্য নিষেধ আছে। সনাতন ধৰ্ম মানুহে প্ৰৱেশ কৰিব পাৰিব। মা দুৰ্গা সেইটো পাথৰৰে ওলাইছে, ভগৱান ওলাইছে না। গাইছ আমি এতিয়া ভিতৰত সোমাই আহিলোঁ। কেনেকুৱা লাগছে ভিতৰটো? বঢ়িয়া লাগিছে, বঢ়িয়া লাগিছে, মানে একদম পবিত্ৰ লাগিছে মনটো। মানে কি ধুনীয়া ভাই। আৰু আপোনাৰ এই ওপৰত সেইবিলাক শিৱলিংগ বনোৱা আছে হে। হ'লে আপোনাৰ নেচাৰ হয়। এইটো আপোনাৰ শিৱলিংগ হয়, সেইটো এটা শিৱলিংগ হয় আপোনাৰ। এইটোতো এটা শিৱলিংগ হয়, আৰু সেইটো এটা ওপৰত আছে শিৱলিংগ। এইটো শিৱলিংগ আছে, মানে হাজাৰ হাজাৰ শিৱলিংগ আছে। 9,999টা শিৱলিংগ আছে। আপোনালোকক কৈছিলোঁ যিহেতু লগতে, মানে বহুত জাগাত আছে মানে শিৱলিংগবিলাক। আৰু পাথৰবিলাক সৰু সৰু নহয়, বহুত ডাঙৰ ডাঙৰ পাথৰ হয়। আৰু দুৰ্গা মাৰ পৰা নিজে মানে পাথৰৰ পৰা ওলোৱা এটা পবিত্ৰ। আৰু এইটো এটা আপোনাৰ চাব পাৰে শিৱলিংগ আছে, ইয়াৰে ভিতৰত এটা আছে। এইবিলাক শিৱলিংগ আছে। কিমান শিৱলিংগ আছে চাব পাৰে, কি ধুনীয়া। পানী দিয়ে বিষ্ণুৰ যে চক্ৰ, তাৰপিছত শংখ, চাৰিটা যি অস্ত্ৰ গোটাই ওলাই আহে নিজে নিজে। কি হয় কি হয়? পানী ছটিয়াব লাগিব, পানী ছটিয়ালে এই পাথৰটো ইয়াতে গোৱালপাৰা কাছাৰটো কাঢ়ি লওক। কাছাৰটো কাঢ়ি পেলাই আপোনালোকক লগ পাই আছোঁ। যিহেতু বামুণটো মাতিলে বটুলেৰে সেৱাটো কাঢ়ি লওক। তাতে আপোনালোকক লগ পাই আছোঁ। মানে সেৱাটো কাঢ়ি লওক। আপোনাৰ দুৰ্গা মা এইটো আছে, ইয়াতে আছে, চাব পাৰে। সেৱাটো কাঢ়ি লওক। কাঢ়িলোঁ বৰ ধুনীয়াকৈ ধুবনৰ গালে। কেনেকুৱা লাগছে? মোৰ গালটো মানে বঢ়িয়া লাগছে দেই গাইছ। মনটো শান্তি লাগছে। গুৰুদাই কিবা দেখা পাত লৈ যাই আছে, আমাক যাই আছোঁ ধুনীয়া চাবৰ কাৰণে। কি হয় বেলেগ ওলাইছে নে? ভাল লাগছে। নাই জোৰে কথা কোৱা নাই গাইছ। মানে মানুহ যিহেতু পূজা কৰি আছে ইয়াতে, বেলেগকৈ আহিছে না। ইয়াতে কিবা শিলত কিবা চিন আছে।
মানে মজা লাগি আছে গাইছ আৰু আম গছডাল আপোনালোকে চাওকচোন ক'ত আছে ক'ৰ পৰা হৈছে আম গছডাল আপোনালোকে চাওক পুলি লাগিছে কেনেকুৱাকৈ হৈছে এইবিলাক আহঁত গছবিলাক চাওক কি ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ এইবিলাক পাহাৰ হয় কেনেকুৱা লাগিছে তোৰ সেইটো আগত বঢ়িয়া লাগিছে আৰু বহুতবাৰ গৈছোঁ বঢ়িয়া লাগিছে আৰু গাইছ আপোনালোক কি ধুনীয়া পানী আহিছে গাইছ আপোনালোক শিৱলিংগবোৰ চাওকচোন কি ধুনীয়াকৈ হৈছে কি ধুনীয়াকৈ মানে এই সৰু শিৱলিংগ এইবিলাক যে হেৰি কাটি দিছে যে আপোনাৰ শিলত যে শিৱলিংগটো চাবৰ কাৰণে এইটো নিজে কাটি দিছে নে মানুহ নিজে হোৱা নাই নিজে আপোনাৰ গুফাটো মানে নিজে হৈছে ন আচ্ছা এইটো কথা মই গম পোৱা নাছিলোঁ কিন্তু সুধি ল'লোঁ বাৰু বলক গাইছ এতিয়া আমি সেই ওপৰত যাম তাতে আপোনাৰ আকাশী গংগা আছে নাই কৈছে তাতে যাব বলক আৰু পানীখিনি দেখাই দিলে ক'ৰ পৰা আহিছে পানীটো পূৰা ওপৰৰ পৰা আহি আছে পূৰা চাফা পানী বঢ়িয়া মানে বঢ়িয়া লাগিছে মানে বঢ়িয়া লাগিছে বলক এতিয়া মানে আমাৰ মেইনলি মঙলদৈৰ পৰা অহা এইটো এনেই নেগেল আৰু নেকি হয়নে ইমান দূৰ 200 কিলোমিটাৰ আমি আহিছোঁ কালি আহি পেলাই আমাৰ যে এনেই নেগেল সেইটোও ভাল লাগিলে মেইনলি আৰু কালি থাকিম পিছদিনা ৰিটাৰ্ণ হ'ম আমি মঙলদৈলৈ দৰং বলক আমি ওপৰত যাই আছোঁ চামটাতে ঠিক আছে ডাঙৰ শিৱলিংগ হয় মানে সূৰ্য পাহাৰত চাওক মানে অনুমান কৰিব পাৰিছে কিমান ডাঙৰ শিৱলিংগটো আপোনালোকক যিহেতু কৈছিলোঁ যে বুদ্ধ ধৰ্মৰ আপোনাৰ এইটো স্তম্ভটো এই তিনিটা হয় তিনিটা দেখা পাইছে ক্লিয়াৰলি পূৰা ধৰিব বাৰু বলক ভিতৰত যাই আছোঁ আমি বহুত চলি পাথৰ পৰি বহুত বঢ়িয়া হয় নেকি